জয়েন কৰোঁতে কনিষ্টেবললৈ কোৱা নাই। নহয়, এতিয়া পুলিচৰ চাকৰিত আপুনি চাব, কনিষ্টেবল হৈ যদি জইন কৰে তেওঁ SI হৈ পেলাই ৰিটায়াৰ্ড হয়। APS হৈ পেলাই জইন কৰে তেওঁ IGP হৈ পেলাই ৰিটায়াৰ্ড হয়। IS হৈ পেলাই জইন কৰে এডিশ্যনেল SP হয়, DGP হৈ পেলাই ৰিটায়াৰ্ড হয়। গতিকে মই DGPও হোৱা নাই আৰু মই চাব ইন্সপেক্টৰো হোৱা নাই। পলিটিকেল দৃশ্যপটত এটা অসমত 60 বছৰ ৰাজত্ব কৰা দলটোত যিখন আসনত গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, তৰুণ গগৈ ডাঙৰীয়া, হিতেশ শইকীয়া ডাঙৰীয়া বহিছিল, তাততো দলে মোক 4 বছৰ বহাইছে আৰু মই গভৰ্ণমেণ্ট চৰকাৰৰ লগত মোৰ যুঁজ হৈছিলে। যুঁজ কাৰ স্বাৰ্থত হৈছিলে? মোৰ পৰাওতো চৰকাৰৰ বহুত লাভ হৈছে, কাৰণ চৰকাৰখনৰ ভুল শুদ্ধবিলাক মই আঙুলিয়াই আছিলোঁ। চৰকাৰক মই কঠোৰ ভাষাৰে সমালোচনা কৰিছিলোঁ। তাৰমানে মই চৰকাৰক এখন আইনা আছিলোঁ নে নাই? মইতো চৰকাৰৰ সন্মুখত এখন ড্ৰেছিং টেবুল আছিলোঁ। চৰকাৰে নিজৰ চেহেৰা দেখিব পাৰিছিলে। মোৰ ৰিজিগনেশ্যন আপোনালোকে পোৱা নাই। মই যিখন ৰিজিগনেশ্যন দিছোঁ তাত মোৰ চিগনেচাৰ আছে আৰু ডেট আছে। গৌৰৱ গগৈ যিখিনি উত্তৰ দিছিলে মুখ্যমন্ত্ৰী বা বিজেপি যিটো আৰোপ লগাইছিল পাকিস্তানৰ কানেকশ্যনটো, তেওঁ যিখিনি উত্তৰ দিছিলে সেই উত্তৰখিনি গ্ৰহণযোগ্য আছিল বুলি ভাবিলে, আৰু যাৰ কাৰণে বহু কংগ্ৰেছ নেতাও অফেণ্ডেড বুলি আমি গম পাইছোঁ। পাব্লিক পাৰচেপশ্যনটো ৰাজনীতিত বহুত ডাঙৰ বস্তু। ৰাইজৰ যিটো মনৰ ধাৰণা, পাব্লিক পাৰচেপশ্যন, পলিটিক্সতো এতিয়া গভৰ্ণমেণ্ট আহিব নাহে ক'ৰবাত কিবা গ্যাৰাণ্টি আছে নেকি? কিন্তু ধাৰণা এটা আছে আপোনালোকৰ। এতিয়া দিছপুৰ সমষ্টিত কোন জিকিব আপোনাক যদি সোধো, আপুনি ক'ব মোৰ ধাৰণা বা সম্ভাৱনা। গতিকে ৰাজনীতিটো ধাৰণা আৰু সম্ভাৱনাৰ পৰা আৰম্ভ হয়। এতিয়া যিটো অভিযোগৰ কথা আপুনি কৈছে, সেইটো মানুহৰ মনত কি ধাৰণা সৃষ্টি হৈছে, মানুহে অভিযোগ আৰু প্ৰতি অভিযোগবিলাকৰ ওপৰত সম্ভাৱনা কিমান দেখিছে, সেইটোৱে প্ৰতিফলিত কৰিব ইলেকশ্যনত। এতিয়া জুবিন গাৰ্গৰ সম্পৰ্কতে ৰাইজৰ মনত এটা ধাৰণা আছে, আপোনাৰ মনতো আছে ধাৰণা। সেই ধাৰণাটো কিন্তু ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা থাকিব। সেইকাৰণে আৰ্টছত এটাই ছাবজেক্ট আছে, পলিটিকেল চায়েন্স। আৰ্টছত বাকী চব ছাবজেক্টবিলাকৰ পিছফালে চায়েন্সটো নাই, সেইকাৰণে পলিটিকেল চায়েন্স বুলি কয়। ইয়াত ধাৰণা সম্ভাৱনাটো মিলিয়ে এটা ৰাসায়ন হ'ব। পাকিস্তানৰ যিখিনি কথা ওলাইছিলে সেইখিনিয়ে কংগ্ৰেছক বিমুৰত পেলাইছে, ক্ষতি কৰিছে। আপুনি যদি তাৰ পৰা ঊৰ্ধলৈ গৈ পেলাই কয়, হিটলাৰৰ এজন সেনাপতি আছিলে, নামটো কি আছিলে হানে মনলৈ, তেওঁ কৈছিলে যে এটা মিছা কথাও যদি 1000 মানুহে কৈ দিয়ে সেইটো সঁচা হৈ যাব পাৰে। সঁচা হৈ যাব বুলি কোৱা নাই, সঁচা হৈ যাব পাৰে। মানে এটা মিছা কথা আপুনি 1000 বাৰ যদি কৈ থাকে সঁচা বুলি লৈ লয়। সেইকাৰণে আৰু আপুনি যদি মোক ভাল মানুহ বুলি খুব কৈ থাকে, মানুহে বৰ গুৰুত্ব নিদিয়ে। এতিয়া আপুনি যদি গেটৰ বাহিৰত ওলাই পেলাই মোৰ সম্পৰ্কত 5টামান বেয়া কথা কয়, মানুহে কিন্তু চাপ খাই আহি পেলাই শুনিব। আপুনি কৈ চাওক, ভূপেন বৰা বৰ ভাল মানুহ, ভাবিব ই কিবা এটা পালে চাগিলে কৈ আছে। আপুনি বেয়া বুলি কৈ চাওক, বাকী কেইটা মানে সুধিব, আমিতো শুনিয়ে আছিলো কি কোৱা আছে। বেয়াটোৰ প্ৰতি মানে যিটো আপোনাৰ হেৰিটো বেছি, কিউৰিয়চিটিটো বেছি। কালি প্ৰতিফলন দেখিছো যে কালি ইণ্ডিয়া পাকিস্তানৰ খেলখনৰ পিছতো ছচিয়েল মিডিয়াত খুব এই বিষয়টো খুব মানে আলোচনা হৈছে বা ট্ৰল কৰিছে, এইটো মানে ছচিয়েল মিডিয়াত হ'ব। শেষ কিবা এটা হ'ল, শেষ আপুনি এটা কথা প্ৰায়ে কৈছিলে যে বিজেপিৰ অপশক্তিৰ বিৰুদ্ধে আমাৰ যুঁজখন চলাই দিছে। মই একো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। সিদ্ধান্ত ল'লে আপুনি প্ৰশ্নটো পেণ্ডিং ৰাখক। সেই প্ৰশ্ন সোধা যদি পৰিৱেশ আহে আপুনি সুধিব, তেতিয়া মই ক'ম। কিন্তু মই এটা কথা কৈ দিলোঁ, অসমৰ ৰাইজক কৈছোঁ আপোনালোকৰ জৰিয়তে, ৰাস্তা কি হ'ব মই নাজানো, কিন্তু মানুহজন একেদিনো থাকিম। চাহ তাহ খালে জানো? হ'বনে? এইটো কাৰ?
ভূপেন বৰা আমাৰ সৈতে আছে যিহেতু অকণমান দেৰি হৈছে অকণমান একো অলপ দেৰি হৈ গৈছে আমাৰ আচলতে অলপ খোজকাঢ়ি পেলাই আমি আপোনালোকক দেখুৱাইছো ভূপেন বৰা বাসগৃহত তেওঁ এক সংবাদমেল আয়োজন কৰিছিল খুব চমুকে তেওঁ দিনটো ভাগৰুৱা হৈ আছে ভূপেন বৰা আৰু খুব চমুকে তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে ভূপেন বৰাই কি কৈছে মূল উদ্দেশ্য কি তেওঁৰ কথা সাৰমৰ্ম কি কৰিব তেওঁ পৰৱৰ্তী সময়ত সেই সকলো তথ্য জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত মই আপোনালোকক দেখুৱাইছো ভূপেন বৰা বাসগৃহৰ দৃশ্য ভূপেন বৰাই ইতিমধ্যে তেওঁ স্পষ্ট কৰিছে যে এই মুহূৰ্তলৈকে তেওঁ কোনো সিদ্ধান্ত লোৱা নাই আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব এটা দিনৰ প্ৰয়োজন হ'ব আৰু এটা দিনৰ অন্তত ভূপেন বৰাই তেওঁ চূড়ান্ত সিদ্ধান্ত জনাব পাৰিব বুলি তেওঁ উল্লেখ কৰিছে কেইবাটাও প্ৰশ্ন সাংবাদিকৰ ফালৰ পৰা ভূপেন বৰালৈকে প্ৰক্ষেপ কৰা গৈছিল কিন্তু ভূপেন বৰাই সেইকেইটা প্ৰশ্নৰ উত্তৰ তেওঁ স্পষ্টভাৱে দিয়া নাই প্ৰথম প্ৰশ্নটো ভূপেন বৰাক সোধা হৈছিল যে তেওঁ বিজেপি বিৰোধী যি স্থিতি সেয়া অটল থাকিব নে নাই কিন্তু ভূপেন বৰাই অত্যন্ত কৌশলী এক উত্তৰ তেওঁ দিছে যে সেই প্ৰশ্নটো পেণ্ডিং থাকক পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম এনেধৰণৰ তেওঁ মন্তব্য প্ৰকাশ কৰিছে আজি দিনটোত দেখা পোৱা গৈছে হয় আমি খুব চমুকে ভূপেন দা খুব 1 মিনিটৰ বা 2 মিনিটৰ ভিতৰত যিহেতু আমি আহি পাওঁতে অলপমান দেৰি হৈছে আপোনাৰ সংবাদৰ কথাটো আমি গম পোৱা নাছিলো খুব চমুকে সাৰাংশখিনি আচলতে কি কৈছিলে এই কথাটো অকণমান যদি কৈ দিয়ে খুব চমুকে হয় এইখিনি আমি লাইট পাইছো কালিলে মই সকলো কথা আজি যিখিনি ক'লে আৰু এই ক'লো মনত নাই কাইলৈ আপুনি আকৌ সংবাদমেল আয়োজন কৰিব সংবাদমেল নকৰো মই ইণ্টাৰভিউ দিব কাইলৈ তেতিয়া আজি যিখিনি ক'লে সাংবাদিকসকলক তেওঁলোকৰ যে মোৰ সাৰাংশ কথাখিনি যে অকণমান কৈ দিয়ে আমাৰ দৰ্শকক আপোনাক চাই আছে বহুতে চাই আছে যে মই অসমৰ ৰাইজক কেতিয়াও একো মিছা কথা কৈ ৰাজনীতি কৰা নাই মই সচেতনভাৱে ভাবি চিন্তি মনৰ ভাৱ প্ৰকাশ কৰি আহিছো আৰু মই আজিৰ দিনটোত মোৰ সিদ্ধান্ত একেই আছে কালিলৈ আমাৰ লখিমপুৰ জিলাৰ বহুখিনি মানুহ আহি আছে অসমৰো আমাৰ কংগ্ৰেছৰ বহুত ব্যক্তিয়ে মোক যোগাযোগ কৰিছে হোৱাটছআপত বহুতে মেছেজ দিছে পৰামৰ্শ আহি আছে আমাৰ এটা গ্ৰুপ বনাই দিছো তেওঁলোকে কালিলৈ গোটেইখিনি চালি জাৰি চাই মোক এটা পৰামৰ্শ দিব গ্ৰুপ এটা বনাই দিছে আমাৰ APCCৰে এটা সৰু টিমে পৰামৰ্শ লৈ আছে সেই পৰামৰ্শখিনিৰ ভিত্তিত কাইলৈ ৰাতিলৈকে আমি সিদ্ধান্ত ল'ম ভূপেন বৰা ডাঙৰীয়া এটা বস্তু মই মন কৰিছো যেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰিছিল এই পৰিৱেশ হোৱা নাছিল আপোনাৰ এই কথাটো যেতিয়া চৰ্চা আৰম্ভ হৈ গৈছে এক গোটেই ৰাজ্যজুৰি এক ব্যতিক্ৰম পৰিৱেশ দেখা পোৱা গৈছে ইমান উৎকণ্ঠা আপোনাৰ প্ৰতি মানুহৰ ভাল পোৱা মৰম চেনেহ ৰাজ্যজুৰি এক ধৰণৰ আজি মই মন কৰিছো গৌৰৱ গগৈয়ে তেওঁ ৰাজহুৱাভাৱে আপোনাৰ ওচৰত সৰু ভাইটি বুলি কৈ শিৰ নত কৰি ক্ষমা মাৰ্জনা কৰিছে ভূপেন বৰাৰ সেই ব্যক্তিত্ব আৰু ভূপেন বৰাৰ ৰাজনৈতিক আদৰ্শ কেনেকুৱা ৰাইজক কি ক'ব এই চমু প্ৰশ্নটোৰ উত্তৰ ৰাইজৰ আশীৰ্বাদ আছে নহলে মই ইমান সৰু পৰিয়ালৰ পৰা আহি আপুনি মোৰ ঘৰলৈ গৈছে আমি ইলেক্ট্ৰিচিটি নোহোৱাকে BA পাছ কৰিছো যিটো আসাম টাইপ ঘৰ ইমান ধুনীয়া ঘৰ মইতো আপলোড হৈ গৈছে আপোনাৰ ঘৰ চেণ্ডেল আছিলে কিন্তু ৰাস্তাত স্কুললৈ পিন্ধি যাব নোৱাৰি তেনেকুৱাকে আমি স্কুললৈ গৈছো তাৰ পৰা আহি অসম কংগ্ৰেছৰ সভাপতি হিচাপে ৰাজ্যখনৰ মানুহৰ স্বাৰ্থত যিধৰণে চৰকাৰখনৰ সন্মুখত এটা যুঁজ দিছিলে সেইটো সকলোৱে মনত ৰাখিছে আৰু নিশ্চয় ময়ো দুখ পাইছো ৰাইজেও দুখ পাইছে আজি মোৰ এই কাগজখন দিবলগীয়া হোৱাটো মোৰ ফূৰ্তি লগা নাই নিশ্চয়কৈ লগা নাই সেইটো আলোচনা হৈছে মোৰ শুভাকাংক্ষীসকলে বহুত দুখ পাইছে কিন্তু ৰাজনীতিত আপুনি আবেগো থাকিব লাগিব বিবেকো থাকিব লাগিব এতিয়া আবেগ আৰু বিবেকৰ মাজত আমি সিদ্ধান্ত ল'ম ধন্যবাদ এয়া আছিল ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইমাহটো ধৰি দিয়াৰ কাৰণে মোৰ সতীৰ্থ সাংবাদিক ঋতিক কৌশিকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এয়া ভূপেন বৰাৰ বাসগৃহৰ পৰা মই পোনপটীয়াভাৱে দেখুৱাইছো দৰ্শকক যে ইতিমধ্যে ভূপেন বৰাই তেওঁ পুনৰ কৈছে যে
যে এতিয়ালৈকে সিদ্ধান্ত চূড়ান্ত হোৱা নাই সমগ্ৰ ৰাজ্যবাসীৰ পৰা তেওঁ যথেষ্ট মৰম পাইছে যথেষ্ট তেওঁ চেনেহ পাইছে কিন্তু এই মুহূৰ্তলৈকে তেওঁ কোনো সিদ্ধান্ত হোৱা নাই এটা কমিটি গঠন কৰি দিয়া হৈছে এপিচি ফালৰ পৰা সেই কমিটিখনে ভূপেন বৰাৰ যিবোৰ তেওঁ যি অলপ কণ্ডিশ্যন বা যিবোৰ চৰ্ত শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰত আহক ভূপেন বৰাই তেওঁ এক তাৎপৰ্যপূৰ্ণ বা কৌশলী মন্তব্য কৰিছে এপিচিৰ ফালৰ পৰা কমিটি গঠন কৰি দিয়া হৈছে আৰু চূড়ান্ত সিদ্ধান্ত কিন্তু এতিয়াও লোৱা নাই এগৰাকী কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে এই মুহূৰ্তত আপুনি কি ক'ব সমগ্ৰ ৰাজ্যজুৰি এক ৰাজনৈতিক জগতখনত খলকনিৰ সৃষ্টি হৈছে তেখেতে এজন জ্যেষ্ঠ নেতা তেখেত প্ৰাক্তন সভাপতি আৰু তেখেতৰ গোটেই অন্তৰ কংগ্ৰেছৰ লগত সন্নিৱিষ্ট হৈ আছে আৰু তেখেতে ৰেজিগনেশ্যন দিছিল যদিও এটা আপোনাৰ যিটো পৰিস্থিতিয়ে নহওক লাগিলে তেখেত দল এৰি ক'তো নাযায় আৰু আজিৰ এই মুহূৰ্তত আমাৰ দল আৰু শক্তিশালী হ'ল আৰু আমি ভাবিছো যে গৌৰৱ গগৈৰ নেতৃত্বত আৰু এইসকলৰ সকলোৰে সহযোগত 26ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব ধন্যবাদ আৰু এয়া ভূপেন বৰাৰ বাসগৃহৰ যি পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাম দিনটো যথেষ্ট ভাগৰুৱা হৈ আছে ভূপেন বৰা তেওঁ আৰু বৰ বেছি সংবাদ মাধ্যমৰ সৈতে তেওঁ মত বিনিময় কৰিব খোজা নাই এই মুহূৰ্তত যথেষ্ট ভিৰ দেখা পোৱা গৈছে এই মুহূৰ্তলৈকে ৰাতি নিশা প্ৰায় 10 বাজিবৰে হৈছে কিন্তু দেখা পোৱা গৈছে যথেষ্ট ভিৰ ভূপেন বৰাৰ বাসগৃহৰ ভিতৰে বাহিৰে আৰু সকলোৱে এটা অপেক্ষাত আছে কি ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে ভূপেন বৰাই মই কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাম আপোনালোকক এয়া হ'ল ভূপেন বৰাৰ ঘৰৰ বাহিৰৰ দৃশ্য আৰু ইতিমধ্যে দিনটো পুৱাৰ পৰা সাংবাদিকসকল আহি ইয়াত উপস্থিত হৈছেহি ভূপেন বৰাৰ যিসকল অনুগামী গুণমুগ্ধ বা ভূপেন বৰাৰ আন যিসকল সমৰ্থকসকল তেওঁলোকো আহিছে তেওঁলোকে সকলোৱে ভূপেন বৰাক কাকতি বিনতি কৰি আছে যে কংগ্ৰেছ ত্যাগ কৰিব নালাগে বা তেওঁ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিব লাগে বুলি ইতিমধ্যে তেওঁ সতীৰ্থসকলে আৰু যিসকল নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকল আছে তেওঁলোকে সেই আহ্বান জনাইছে সেই অনুৰোধ জনাই আছে ভূপেন বৰালৈকে নিশ্চয়কৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব কাইলৈ দিনটোলৈকে অপেক্ষা কৰিব ভূপেন বৰাই কাৰণ ভূপেন বৰাৰ হাতত দেখা পোৱা গৈছে যে তেওঁ অপচন বিকল্প বহুত আহি পৰিছে ভূপেন বৰাৰ হাতত বিকল্প বুলি ক'বলৈ হ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ভূপেন বৰাক তেওঁ আহ্বান জনাইছে বিজেপিত যোগদানৰ কাৰণে আহ্বান জনাইছে আৰু বিজেপিত যোগদান কৰিলে বিহপুৰীয়া হওক বা ৰঙানদী হওক কোনোবা এটা সমষ্টিৰ পৰা জয়ী কৰোৱাই অনাৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব বুলি তেওঁ ৰাজহুৱাভাৱে তেওঁ সেই মন্তব্য প্ৰকাশ কৰিছে লগতে দেখা পোৱা গৈছে যে আন অখিল গগৈ ৰাজ্য দলৰ সভাপতি অখিল গগৈয়েও ভূপেন বৰাক আহ্বান জনাইছে যে আপুনি যদি কিবা কাৰণত কংগ্ৰেছত নাথাকে তেতিয়াহ'লে আমাৰ দললৈকে গুচি আহিব পাৰে ইয়াতে যদি আপুনি মান্তি নহয় তেতিয়াহ'লে বিৰোধী সন্মিলিত যি মৰ্চা আছে সেই সন্মিলিত মৰ্চাৰ শীৰ্ষ আসনত এক আসন সৃষ্টি কৰি ভূপেন বৰাক সন্মান যচা হ'ব বুলিও অখিল গগৈয়ে অত্যন্ত স্পষ্টভাৱে সেই কথা উল্লেখ কৰিছে কিন্তু সেই সকলো জল্পনা কল্পনা যিবোৰ অনুমান সেয়া কাইলৈ স্পষ্ট হৈ পৰিব কাৰণ কি কাইলৈ চূড়ান্ত সিদ্ধান্ত ল'ব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই আজি পুৱা 8 বজাত তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ইমেইল যোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মল্লিকাৰ্জুন খাৰ্গে কেচি বেণুগোপাল আৰু ৰাহুল গান্ধীলৈকে আৰু তাৰ পাছত ৰাজ্যৰ যি ৰাজনৈতিক পৰিৱেশত এক খলকনিৰ সৃষ্টি হয় ৰাজ্যৰ ৰাজনৈতিক জগতত এক খলকনিৰ সৃষ্টি হয় আজি অসম বিধানসভাৰ অন্তিম অধিৱেশন আছিল আজিৰ পৰা আৰম্ভ হৈছিল সেই অধিৱেশনতো দেখা পোৱা গৈছে বহুতো উৎসুকতা সেই মুহূৰ্তত আজি দিনটোত একেবাৰে নাই ম্লান পৰি যোৱা দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা লানি নিচিকা ফুট বৈ গৈছে ভূপেন বৰাৰ বাসগৃহত নেতাসকলৰ বা তেওঁৰ অনুগামীসকলৰ তেওঁ গুণমুগ্ধসকলৰ আৰু এই মুহূৰ্তলৈকে ৰাতি প্ৰায় 10 বাজিছে এই মুহূৰ্তলৈকে দেখা পোৱা গৈছে যে ভূপেন বৰাৰ ঘৰৰ ভিতৰে বাহিৰে ৰাজনৈতিক নেতা কৰ্মী আৰু তেওঁলোকৰ দলৰ কৰ্মীসকলৰ যথেষ্ট ভিৰ সকলোৱে এটা কথা জানিব বিচাৰিছে যে ভূপেন বৰাৰ চূড়ান্ত সিদ্ধান্ত কি হ'ব আৰু ভূপেন বৰাৰ সেই চূড়ান্ত সিদ্ধান্ত জানিবৰ কাৰণে কাইলৈ দিনটোলৈকে অপেক্ষা কৰিব লাগিব আপোনালোকে চাই আছিলে দি ক্ৰছ টাইম